নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথমটি খবৰ, দৰমহা বিচাৰি শিক্ষাকৰ্মীয়ে উত্তাল কৰিলে কাহিলীপাৰা। শিক্ষাকৰ্মীয়ে দৰমহা বিচাৰি উত্তাল কৰিলে কাহিলীপাৰা। সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত প্ৰৱেশত আৰক্ষী বাধা। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। আৰু ৰাজ্যৰ ভিন ভিন স্থানৰ পৰা আহি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত প্ৰৱেশস্থানত সমবেত হৈছিল যদিও তেওঁলোকক আৰক্ষীয়ে সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি নিদিলে। উল্লেখযোগ্য যে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীসকলে গোটাই শিক্ষাকৰ্মীসকলে বছৰ বছৰ ধৰি পাঠদান কৰি আহিছে আৰু তেওঁলোকক সমগ্ৰ শিক্ষাৰ পৰা দৰমহা তেওঁলোকে লাভ কৰে আৰু কেইবামাহো ধৰি দৰমহা অনাদায় হৈ থকাত তেওঁলোকে শিক্ষাকৰ্মীসকলে সমগ্ৰ শিক্ষাৰ মুখ্য কাৰ্যালয়ৰ বিষয়টো যোৱা মাহৰ 23 তাৰিখে তেওঁলোকে লগ কৰি দৰমহা মুকলি কৰি দিবলৈ আহ্বান জনাইছিল আৰু মুখ্য কাৰ্যবাহী বিষয়াই মাৰ্চ মাহৰ পৰা মে' মাহলৈকে দৰমহা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু শিক্ষাকৰ্মীসকলে জিলা মিছন সমন্বয়কৰ ওচৰলৈ দৰমহা বিচাৰি তেওঁলোকে তাঁতবাতি কৰাৰ পিছত এপ্ৰিল আৰু মে' মাহৰ দৰমহা তেওঁলোকে লাভ কৰিলে যদিও মাৰ্চ মাহৰ দৰমহা অনাদায় হৈ থাকিলে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। বিশ্বনাথৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মচাৰী শিক্ষক সমাজৰ সংবাদমেল। কৰ্মচাৰীক পুনৰীক্ষণৰ ভিত্তিত দৰমহা আদায় দিয়াৰ দাবী। গতিকে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ শিক্ষক সমাজে তেওঁলোকৰ সংবাদমেলত তেওঁলোকক পুনৰীক্ষণৰ ভিত্তিত দৰমহা আদায় আৰু তেওঁলোকক অন্যান্য শিক্ষক কৰ্মচাৰীসকলে লাভ কৰাৰ দৰে তেওঁলোককো যিখিনি অসম চৰকাৰে দিছে সুবিধা তেওঁলোককো প্ৰদান কৰাৰ কাৰণে তেওঁলোকে সংবাদমেল যোগে তেওঁলোকে চৰকাৰলৈ তেওঁলোকে বিনম্ৰ আহ্বান জনাইছে। গতিকে তেওঁলোকৰ বিভিন্ন দাবী আছে আৰু সেই দাবী সম্পৰ্কত তেওঁলোকে সংবাদমেল সম্বোধন কৰে। তৃতীয়টি খবৰলৈ আহিছোঁ। কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সময়সীমা বান্ধি দিলে বিত্ত বিভাগে। যিসকল নিয়মীয়া কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে আৰম্ভ হৈছিল তেওঁলোকক পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে যদিও বিভাগসমূহে এতিয়ালৈকে সঁহাৰি দিয়া নাই। অৰ্থাৎ আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগত যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকক OPS প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সময়সীমা বান্ধি দিয়াৰ এতিয়া দিছে পুনৰ 21 জুলাই আৰু 21 জুলাইৰ ভিতৰত যদি সকলো বিভাগে উক্ত সময়সীমাৰ আগতে নিযুক্তি প্ৰক্ৰিয়া চলা বিজ্ঞাপন প্ৰকাশ হোৱা পদৰ বিপৰীতে নিযুক্তি হোৱা নিয়মীয়া কৰ্মচাৰীৰ তালিকা তথ্য জ্যেষ্ঠ সচিব বিভাগসমূহে দাখিল কৰিব লাগিব আৰু বিত্ত বিভাগৰ সচিবসকলে সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকলক দিয়া পত্ৰত এই কথাটোকে উল্লেখ কৰিছে। গতিকে শেষবাৰৰ কাৰণে এটা সময়সীমা বান্ধি দিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। 2025 চনৰ জুলাই মাহত এতিয়া সুখবৰ আহিব কৰ্মচাৰীসকলৰ কাৰণে। তেওঁলোকৰ বাবে ডাঙৰ এটা খবৰ যে জুলাই মাহত বৃদ্ধি পাব তেওঁলোকৰ DA আৰু এইবাৰ কিমান শতাংশ DA বৃদ্ধি পাব অৰ্থাৎ বছৰৰ দ্বিতীয়টো DA জুলাইত বৃদ্ধি হয়। এইবাৰ 3 পৰা 4 শতাংশ DA বৃদ্ধিৰ পোষকতা কৰা হৈছে। জুলাই মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিব পাৰে এক সুখবৰ। দেশৰ ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতিৰ পৰিপ্ৰেক্ষিতত পুনৰ বাঢ়িবলৈ আছে মৰগীয়া বানচ অৰ্থাৎ DA। এই বছৰ জানুৱাৰী মাহত ইতিমধ্যে 4 শতাংশ বৃদ্ধি পাইছে DA। এইবাৰ জুলাই মাহতো পুনৰ বৃদ্ধি পাব DA। এই বিষয়টো চৰ্চা চলিছে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত। এতিয়া আহিছোঁ অন্য এটা সুখবৰলৈ। তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে য'ত ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল 62 বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধিক লৈ তিনিচুকীয়াত যি কিছুদিনৰ আগতে হৈছিল বৈঠকত তাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত হৈছিল আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল 62 বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত সভাত তেওঁলোকে সহায় সহযোগিতা কামনা কৰে। লগতে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীৰ প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত বহুকেইটা প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আছিলে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটি প্ৰদান কৰা, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান।
আনহাতে আৰু বহুখিনি তেওঁলোকে দাবী জনাই আহিছে। গতিকে আজি সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনোৱা হৈছিল আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰি দায়িত্ব শেষ নকৰি আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি সভাত মন্তব্য কৰে। আৰু 30 লাখলৈ গৃহ ঋণ বৃদ্ধি কৰা, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধা, 5টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা তাৰ সুবিধা প্ৰদান কৰা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ আৰু ৱৰ্কছৰ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰাকে আদি কৰি বহুখিনি দাবী মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হৈছিল। তাক চৰকাৰে যি আন্তৰিকতাৰে কাম কৰিছে তাক তেওঁলোকে শলাগ লৈছে, বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত। আজিৰ এই ভিডিঅ'ত আমি কৰ্মচাৰী পেঞ্চনৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে